এপ্লিকেশ্যনৰ এগেইনষ্টত পাৰ্মিশ্যন আহি আছে। কিবা কাৰণত নামটো হয়তো তেওঁলোকে বুজি পোৱা অলপ খেলি মেলি হ'ল। আজিকালি এনেকুৱা হৈছে যে নামটো থাকে এটা আৰু জেগাডোখৰ নামটো হয় বেলেগ। এনেধৰণৰ সামান্য বেমেজালিৰ কাৰণে সেইটো অকণমান হয়তো অলপ খেলি মেলি হোৱাটো সঁচা কথা। কিন্তু অলৰেডি পাৰ্মিশ্যন হৈ গ'ল। কিন্তু নিৰ্বাচন 1-2 ঘণ্টাৰ কাৰণে বন্ধ হৈছিলে। পাৰ্মিশ্যনটো যেতিয়া হাতত পৰিলে, এতিয়া নিৰ্বাচনী কাৰ্যালয় কিন্তু এতিয়াও যদি যায় খোলা আছে, চলি আছে, কাম কাজ চলি আছে। আমি আজি ছ'চিয়েল মিডিয়াত ফেচবুকত দেখি আছোঁ। গতিকে যি ধৰণৰ মানসিকতাই বা এনেধৰণৰ দুষ্কৃতে যিসকলে এনেধৰণৰ কাম কৰিছে এইটো অত্যন্ত গৰিহণাযোগ্য। গতিকে এনেধৰণৰ কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যে সমাজত বা নিৰ্বাচনী পৰিৱেশত এনেধৰণৰ দুষ্কৃতিকাৰীৰ কোনো স্থান নাই। এনেধৰণৰ দুষ্কৃতিকাৰীক ৰাইজে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, আমি তাকে দাবী জনাইছোঁ।